হে গাইজ, কি খবৰ? ঠাণ্ডা বহুত পৰিছে ন? এতিয়া আৰু পিকনিক খোৱাৰহে বতৰ। সেয়েহে আমিও ওলাই আহিলোঁ পিকনিক বুলি। আমি গৈছিলোঁ বৰাপানীলৈ বুলি পিকনিক খাবলৈ। পিছে আমাৰ লগত এটা ঘটনা হৈ গ'ল। বৰাপানীত পিকনিক যিটো স্পট আছিলে, পিকনিক স্পটটো বন্ধ হৈছে। যোৱা বছৰে বন্ধ কৰিছে বোলে। মানে সেইটুকুৰা ঠাইত খাব নিদিয়ে পিকনিক। মানে বনভোজ খোৱা নিষেধ আছে। যিহেতু ইয়াত এটা লেক আছে, লেকটো লেতেৰা কৰিব বুলি বনভোজ খোৱা ইয়াত নিষেধ আছে। সেয়েহে আমিও অলপ আগলৈ বুলি ওলাই দিলোঁ। ইয়াত উম্বিৰ নামৰ এটা ঠাই আছে, ইমান ধুনীয়া। মিনি পেহেলগাম বুলি ক'লেও ভুল নহ'ব আৰু বহুত ধুনীয়া। অলপ পেহেলগামৰ লগত সাদৃশ্য আছে ইয়াত। ইয়াৰ ওচৰে পাঁজৰে বহুতটা স্পট আছে আৰু ইয়াত এক্টিভিটিজ বহুত আছে। লগতে ইয়াত কেম্প কৰিও থাকিব পাৰি, সেয়াও সুবিধা আছে। চাওকচোন ল'ৰা ছোৱালীবিলাকে কিমান ফূৰ্তি পাইছে। আমি পিছে যিটো লেক আছিলে, লেকটো চোৱা নহ'লে, কাৰণ আমাৰ লগত যিবিলাক আহিছিলে বহুতৰ বাচ্চা আছে আৰু বাচ্চা লৈ তললৈ ট্ৰেকিং কৰি যোৱাটো ছেফ নহয় একেবাৰে। সেয়েহে আমি স্কিপ কৰি দিলোঁ আৰু যিবিলাকে যাব পাৰিছে সেইবিলাকে গৈছে। আমি ওপৰৰ পৰাই চালোঁ আৰু বহুত ধুনীয়া লাগিছে। ট্ৰেকিং কৰিব পিছে মই বহুত ভাল পাওঁ। ট্ৰেকিং কৰা ঠাইত গৈহে বেছি ভাল লাগে। পিছে বাচ্চা থাকিলে আৰু ক'ত, এনেকৈ কোচত লৈ থাকোঁতে যাব। তাই কি ফূৰ্তি পাইছে কোচত লোৱাই। আৰু সৰুতে আমাকো এনেকৈ লৈছিলে, সেয়ে মনত পৰি গ'ল। এতিয়া অলপ বাইদেউহঁতৰ লগত নাচিলোঁ। সিহঁতেও বহুত ধুনীয়া নাচে। মই বাৰু নাজানো ইমান ভালকৈ নাচিব। চাওকচোন ইমান ধুনীয়া নাচি আছে। মই গানটো কপিৰাইট লাগিব বাবে দিয়া নাই আৰু ইয়াত। চাওকচোন, এতিয়া আমাৰ চিকেন হৈ গ'ল, মটন বনি আছে। এতিয়া অলপ পাৰ্কলৈ বুলি যাম। ইয়াত আহিলোঁ মিনি পেহেলগামত। চাওকচোন বহুত ধুনীয়া হয় ভিউটো, বহুত বেছিয়ে ধুনীয়া হয়। আপোনালোকে আহিলেহে গম পাব। স্মৃতি হিচাপে এটা এটা ক্লিপ মই সকলোতে ৰাখি থৈ দিছোঁ, যাতে ছোৱালীয়ে ডাঙৰ হ'লে চাব পাৰে তাইক ক'ত ক'ত নিছিলোঁ। এয়া চাওক, পাৰ্কখনলৈ আহিলোঁ। কিমান ফূৰ্তি পাইছে আৰু সিহঁতে। লগতে ময়ো অকণমান জোলনা জুলিলোঁ। আৰু ইয়াত এইখন কি বা নামটো নাজানো। ময়ো উঠিলোঁ, লগতে হাজবেণ্ডকো বহাই দিলোঁ। ইমান ভাল লাগিছে। এয়া এটা বৰ্ডাৰ হয়, মই ঠিক পিছপিনে দিয়ে। পিছে বৰ্ডাৰটো কিহৰ নাজানো আৰু ক'ৰ হয়, জাষ্ট আমি দেখিছোঁ আৰু। এতিয়া চাব, বাইদেউ ইমান ধুনীয়া নাচিব, ইমান ধুনীয়া নাচিব জানে। সকলোৱে ইমান ধুনীয়াকৈ নাচি আছে, মইহে পিছে নাজানো ইমান ধুনীয়াকৈ নাচিব। কপিৰাইট লাগিব বুলি মই এটাও গান এড কৰা নাই। আৰু এতিয়া আৰু খাই লৈ সকলো আজৰি যাম আৰু। চোৱাৰ আগত অকণমান ওলাই দিলোঁ। এই ঠাইখিনি ভাল লগা আৰু এটা বিশেষ কাৰণ হ'ল, ইমান পৰিষ্কাৰকৈ ৰাখিছে, আপোনালোকে এটা প্লাষ্টিকো নাপাব চাগে। আৰু যিসকলে বনভোজ খাব যায়, সেইসকলে যদি এই ঠাইটুকুৰা লেতেৰা কৰি যায়, তেতিয়াহ'লে আপোনালোকৰ 500 কাটিব। আৰু সেই পইচাটো আপোনালোকে গাড়ী পাৰ্কিং কৰিব যাব, তেতিয়া সেই পইচাটো আপোনালোকৰ পাৰ্কিঙৰ লগতে 500 এক্সট্ৰা একেলগে লৈ ল'ব। আৰু সেই পইচাটো যদিহে আপোনালোকৰ গাড়ীত জাবৰ জোঁথৰ নিয়া দেখে ঘৰলৈ লৈ যোৱা, তেতিয়া ৰিটাৰ্ণ পাব।